কৰিব গ্ৰহণ। উঠক দেৱঋষি। প্ৰভু মনে মনে মই আপোনাৰ কথাকে ভাবি আছিলো। নাৰায়ণ নাৰায়ণ প্ৰভু। কওকচোন দেৱঋষি, প্ৰভু আগমনৰ উদ্দেশ্য কি? প্ৰভু আপুনি অন্তৰ্যামী। আমাৰ আগমনৰ কথা আপুনি নিশ্চয় বুজি পাইছে। নাৰায়ণ নাৰায়ণ। তথাপি কবৰ মন গৈছে প্ৰভু। দেৱঋষি, এই মানৱৰ প্ৰাণ, বুদ্ধি, মন, ধন, শৰীৰ আদি অতি খন্তেকীয়া প্ৰভু। দেৱঋষি, গতিকে শ্ৰী কৃষ্ণ সকলোৱে হৃদয়ত স্থান দিব লাগে। তেৰাৰ কৃপা নহলে খন্তেকতে ত্ৰিলোকত ঘোৰ তমসাই বিৰাজ কৰিব। দেৱঋষি, প্ৰভু আপুনি কি ক'ব খুজিছে মই একো ধৰিব পৰা নাই। নাৰায়ণ নাৰায়ণ প্ৰভু। দেৱঋষি, আপুনি সকলো বুজি পায়ো কেৱল নুবুজাৰ ভাৱহে ধৰিছে। তথাপি কওকচোন প্ৰভু, দেৱঋষি, এই বিবেক বুদ্ধিহীন মানৱে কিয় আপোনাক চিন্তা নকৰি অন্য দেৱ দেৱীক পূজা কৰে? দেৱঋষি, প্ৰভু সেয়া মানৱৰ নিজ ইচ্ছাধীন। অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তিক পূজা নকৰে। নাৰায়ণ নাৰায়ণ প্ৰভু। দেৱঋষি, প্ৰভু আপুনিতো জানেই, প্ৰভু নানা কঠিন পৰীক্ষাৰ পাছতো আমাৰ পৰম ভক্তসকলে কেতিয়াও ভক্তি ধৰ্মৰ পৰা বিচলিত নহয়। ইয়াৰ অনেক উদাহৰণ মানৱৰো জ্ঞাত। তথাপি সেই মানৱগণে কিয় আপোনাক শত্ৰু জ্ঞান কৰে? সেই কথা আমি একেবাৰেই বুজিব পৰা নাই প্ৰভু। নাৰায়ণ নাৰায়ণ। প্ৰভু দেৱঋষি, আমি আচল উদ্দেশ্য কৰবাতে এৰি থৈ আহিলো। আচল উদ্দেশ্য? হয় প্ৰভু, কন্যাপুৰৰ মহাপ্ৰতাপী বান, যি একান্ত শিৱ ভক্ত, সহস্ৰ হাতেৰে চাপৰি বজাই ওম নমঃ শিৱায় বুলি একান্ত মনে শিৱক পূজা কৰে। আৰু ভোলানাথ মহাদেৱেও খন্তেকতে সন্তুষ্ট হৈ যি বৰ দিব। নাৰায়ণ নাৰায়ণ। তাকে ভাবিহে ভয়ৰ কাৰণহে নুবুজিলো দেৱঋষি। প্ৰভু দেৱঋষি, বৰ লাভ কৰাৰ পাছত তাৰ পিতৃ বলি যাক আপুনি চালনাৰ নাগপাশেৰে বান্ধিলে, তাৰ প্ৰতিশোধ লবলৈ প্ৰভু বিষ্ণুক মাতিছে ত্ৰিভুৱন চলাচ কৰিবলৈ। আৰু প্ৰভু আপুনিয়ে বিষ্ণু বুলি। নাৰায়ণ নাৰায়ণ। দেৱঋষি, প্ৰভু শুনা দেৱঋষি, প্ৰভু সেয়া এই সকলোবিলাক সময়ে নিৰ্ধাৰণ কৰিব। হয়তো এখন মহাৰণৰ হ'ব আয়োজন। নাৰায়ণ নাৰায়ণ। প্ৰভু মহাৰণৰ? হয় দেৱঋষি। প্ৰভু আমি অৱশ্যে অন্য এটা কথাই ভাবিছো। কি কথা ভাবিছে দেৱঋষি? শুনিবলৈ পাইছো বান ৰজাৰ দেশখন বোলে দ্বিতীয় দ্বাৰকাপুৰী। আৰু এনেহেন দ্বাৰকাপুৰী এখন চাবলৈ কাৰণো মন নাযায় প্ৰভু। দেৱঋষি, গতিকে প্ৰভু মই ভাবিছো এনেহেন দেশকে এবাৰ পৰিভ্ৰমণ কৰি আহি তাৰ সবিশেষ আপোনাক জনামহি। অতি উত্তম দেৱঋষি। আমি আপোনাৰ আগমনলৈ অতি আগ্ৰহেৰে বাট চাওঁ। নাৰায়ণ নাৰায়ণ। তেন্তে প্ৰভু
পুনশ্চ আপোনাৰ চৰণ স্পৰ্শ কৰি এবেদাসে মাগিলো বিদায়। তথাস্তু। গোবিন্দ